নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে এটা জব ইনফৰমেটিভ ভিডিঅ' লৈ আহিছো আৰু যদি আপোনালোক ইন্টাৰেষ্টেড আৰু এলিজিবল হয় বুলি ভাবে আপোনালোকে ভিডিঅ'টো চোৱাৰ শেষত ডিটেইলছখিনি জানি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু মই আপোনালোকৰ বাবে এপ্লাই লিংকটো ডেছক্ৰিপশ্যনত দি থওঁ, আপোনালোকে তাতে গৈ এপ্লাই কৰি ল'ব পাৰে। আৰু যদি ডেইলি আপোনালোকে জব ইনফৰমেটিভ ভিডিঅ'সমূহ পাই থাকিব বিচাৰে তেনেহ'লে আমাৰ হোৱাটছএপ চেনেলটোত আপোনালোকে জইন হৈ ল'ব পাৰে। মই তাতে লিংকটো দি দিওঁ, আপোনালোকে তাতে গৈ জইন হৈ ল'ব পাৰে আৰু তেতিয়া আপোনালোকে ডেইলি জব ইনফৰমেটিভ নটিফিকেশ্যনবোৰ পাই থাকিব। তেনেহ'লে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। SBI ক্লাৰ্ক ৰিক্ৰুটমেণ্ট 2025ৰ পৰা ইতিমধ্যে 6589টা পোষ্ট মুকলি হৈছে আৰু এই পোষ্টসমূহৰ বাবে আপোনালোকে কি কোৱালিফিকেশ্যন লাগিব, আপোনালোকৰ বয়সসীমা কিমান হ'ব আৰু আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই লিংকটো ক'ত পাব, সকলোখিনি ডিটেইলছ এই ভিডিঅ'টোতে আমি আলোচনা কৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যদি চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব। আহক তেনেহ'লে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অভাৰভিউটো ইয়াতে দিয়া হৈছে পোষ্টকেইটাৰ। অৰ্গেনাইজেশ্যন নেম হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া বা SBI আৰু পোষ্ট নেম হৈছে জুনিয়ৰ এছ'চিয়েট। ব্ৰেকেটত দিয়া হৈছে কাষ্টমাৰ ছাপৰ্ট এণ্ড চেলছ ক্লাৰ্ক আৰু এডভাৰটাইজমেণ্ট নাম্বাৰো এতিয়া দিয়া হৈছে। টোটেল ভেকেঞ্চিছ হৈছে 6589টা পোষ্ট আৰু জব লোকেশ্যন হৈছে অল ইণ্ডিয়া। আপোনালোকে গোটেই ইণ্ডিয়াতে এই জবটো কৰিব পাৰিব আৰু জব টাইপ হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব। ইম্পৰ্টেণ্ট ডেটছ হৈছে যিটো নটিফিকেশ্যন ইয়াৰ ৰিলিজ হৈছিলে তাৰ 6/8/2025 তাৰিখে হৈছিলে আৰু অনলাইন এপ্লিকেশ্যনো ষ্টাৰ্ট হৈছিলে 6/8/2025 পৰাই, মানে আগষ্ট মাহৰ 6 তাৰিখৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হৈছিল আৰু নটিফিকেশ্যনো ৰিলিজ হৈছিল আৰু লাষ্ট ডেট হৈছে 26/8/2025 তাৰিখ, মানে আগষ্টৰ 26 তাৰিখলৈকে এপ্লাই কৰিব পাৰিব আৰু যিটো পে'মেণ্ট ফিৰ আপোনালোকৰ লাষ্ট ডেট হৈছে সেইটো হৈছে 26/8/2025। আপোনালোকে 26/8/2025 তাৰিখৰ আগতে যিটো এপ্লিকেশ্যন ফি আছে সেইটো পে'মেণ্ট কৰিব লাগিব আৰু প্ৰিলিমিনাৰী এক্সামৰ ডেট আৰু মেইন এক্সামৰ ডেট আপোনালোকৰ ইয়াতে এনাউন্স কৰা নাই। আপোনালোকে অফিচিয়েল ৱেবছাইটটো চেক কৰি থাকিব আৰু যিটো এডভাৰটাইজমেণ্টৰ লিংক আছে সেইটোতো গৈ আপোনালোকে চেক কৰি থাকিব কেতিয়াকৈ আপোনালোকৰ প্ৰিলিমিনাৰী টেষ্ট আৰু মেইন এক্সাম হ'ব, সেইটো অতি সোনকালেই ঘোষণা কৰিব। ইয়াৰ বাবে এলিজিবিলিটি হ'ব আপোনালোকে গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি অৰ এনি ইকুইভেলেণ্ট কোৱালিফিকেশ্যন ৰিকগনাইজ বাই দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ইয়াতে দিয়া হৈছে প্ৰফিচিয়েঞ্চি ইন লোকেল লেংগুৱেজ অফ দ্য ষ্টেট ইউটি ফৰ হুইচ এপ্লাইং কম্পিউটাৰ লিটাৰেচি ইন এছেঞ্চিয়েল। আপোনালোকে যিকোনো গ্ৰেজুৱেট হ'লে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। আপোনালোকে যিকোনো ছাবজেক্টত গ্ৰেজুৱেট হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এজ লিমিট ইয়াতে দিয়া হৈছে জেনেৰেল আৰু EWSৰ বাবে 20 বছৰৰ পৰা 28 বছৰ আৰু OBCৰ বাবে 20 বছৰৰ পৰা 31 বছৰ আৰু SC STৰ বাবে 20 বছৰৰ পৰা 33 বছৰ আৰু PWD তেওঁলোকৰ বাবে 20 বছৰৰ পৰা 38 বছৰ এজ লিমিট দিয়া হৈছে আৰু এই এজটো কেলকুলেট কৰা হৈছে 1/4/2025 মতে। আৰু ভেকেঞ্চি ডিটেইলছ ইয়াতে দিয়া হৈছে য'ত 6589টা পোষ্ট আছে। সেইখিনি হৈছে জুনিয়ৰ এছ'চিয়েট কাষ্টমাৰ ছাপৰ্ট এণ্ড চেলছ ৰেগুলাৰ যিখিনি আছে তেওঁলোকৰ বাবে 5180টা পোষ্ট আৰু জুনিয়ৰ এছ'চিয়েট কাষ্টমাৰ ছাপৰ্ট এণ্ড চেলছ বেকলগৰ বাবে 1409টা পোষ্ট আৰু টোটেল পোষ্ট হৈছে 6589টা পোষ্ট। আৰু আপোনালোকে এপ্লিকেশ্যন ফিও দিব লাগিব ইয়াতে। এপ্লিকেশ্যন ফি হৈছে জেনেৰেল EWS আৰু OBCৰ বাবে 750 টকা হ'ব আৰু SC ST আৰু PWDৰ বাবে 125 টকা এপ্লিকেশ্যন ফি দিব লাগিব আৰু আপোনালোকে এই এপ্লিকেশ্যন ফিটো অনলাইন মোডেৰে পে'মেণ্ট কৰিব লাগিব। এইখিনি আছিলে ডিটেইলছ। যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেনেহ'লে নিশ্চয় এপ্লাই কৰিব পাৰিব আৰু 26 তাৰিখৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব কাৰণ লাষ্ট ডেটটো ইয়াৰ 26/8/2025, মানে আগষ্ট মাহৰ 26 তাৰিখলৈকেহে দিয়া হৈছে। আপোনালোকে তাৰ আগতে এপ্লাই কৰি ল'ব পাৰিব। যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত থকা ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব আৰু আমাৰ এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ হ'লে তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো হোৱাটছএপ চেনেল আছে তাতো আপোনালোকে ফ'ল' কৰি ৰাখিব, তেতিয়া আপোনালোকে ডেইলি জব ইনফৰমেশ্যনবোৰ পাই থাকিবলৈ সক্ষম হ'ব।